হ্যালো স্টুডেন্ট, এইটো এটা বৈদ্যুতিক ধারক, এইটো এটা বৈদ্যুতিক কোষ। এই বৈদ্যুতিক ধারক বৈদ্যুতিক কোষৰ লগত তাৰৰ সহায়ত সংযোগ কৰিলে ধাৰকটো আহিত হয়। দেখা পাইছা তোমালোকে ধাৰকটো আহিত হৈ গ'ল। ঠিক আছে, এতিয়া এই ধাৰকটো ধাৰকটো আহিত হোৱাৰ পিছত বৈদ্যুতিক কোষৰ পৰা সংযোগ বিচ্ছিন্ন কৰা হ'ল। তাৰ পিছত এই আহিত ধাৰকটো বৈদ্যুতিক বাল্ব থকা বৰ্তনীৰ লগত সংযোগ কৰা হ'ল। এতিয়া আহিত ধাৰকটো দ্বাৰা বৈদ্যুতিক বাল্বটো জ্বলি উঠিল। তাৰমানে এতিয়া আহিত ধাৰকটো যেতিয়া বৈদ্যুতিক বাল্ব থকা বৰ্তনীৰ লগত সংযোগ কৰা হয় তেতিয়া বাল্বটো জ্বলি উঠিল। থেংক ইউ। হেল্ল' ষ্টুডেণ্ট, আজিৰ মোৰ এইটো ভিডিঅ'ত আহিত ধাৰক এটাত সঞ্চিত স্থিতিশক্তিৰ প্ৰকাশ ৰাশিৰ বিষয়ে আলোচনা কৰিম আৰু লগতে ইয়াৰ ওপৰত কেইটামান সাংখ্যিক সমস্যা আলোচনা কৰিম। এই চেপ্টাৰটোত যোৱাৰ আগতে আমাক এটা বস্তু জনাৰ দৰকাৰ, সেইটো হ'ল ধাৰক এটা আমি কেনেকৈ আহিত কৰোঁ। এইটোৰ ওপৰত মই অলৰেডি আগৰ ভিডিঅ'ত অলপ আলোচনা কৰিছিলোঁ। তথাপি মই অলপ এইটোৰ ওপৰত আলোচনা কৰিম। ইয়াত মই এটা ধাৰক সমান্তৰাল ফলি ধাৰক দেখাইছোঁ। সমান্তৰাল ফলি ধাৰকৰ লগত এটা বৈদ্যুতিক কোষ সংযোগ কৰা আছে। ক্লিয়াৰ? যেতিয়া ধাৰক এটাক বিদ্যুৎ কোষ এটাৰ লগত সংযুক্ত কৰা হয় তেতিয়া ধাৰকটোৰ পৰা আধান আহিব বিদ্যুৎ কোষৰ ধনাত্মক বিদ্যুৎ তাৰলৈ আৰু বিদ্যুৎ কোষৰ ঋণাত্মকৰ তাৰৰ পৰা আধান সমান্তৰাল ফলিৰ আন এটা ফলিলৈ আধান গতি কৰিব। তাৰমানে সেইখিনি বুজাব খুজিছো যে ফলিত সমান্তৰাল ধাৰক ফলিত দুখন ফলি সমান্তৰালভাৱে থাকে আৰু সেই ফলি দুখন হ'ল পৰিবাহী। পৰিবাহী অৰ্থাৎ অসংখ্য সংখ্যক মুক্ত ইলেক্ট্ৰন আছে। মুক্ত ইলেক্ট্ৰনবোৰক এই বৈদ্যুতিক ধনাত্মক বিদ্যুৎদ্বাৰে আকৰ্ষণ কৰিব। ফলত এই প্ৰথম ফলিৰ পৰা ইলেক্ট্ৰন এই বিদ্যুৎ কোষৰ ধনাত্মক দ্বাৰলৈ আহিব। অহাৰ ফলত এই ঋণাত্মক আধান আৰু ধনাত্মক আধান সংযোজন হৈ উদাসীন হৈ যাব। ফলত এই প্ৰথম ফলিত ঋণাত্মক আধানৰ পৰিমাণ কমি গ'ল, গতিকে এই ধনাত্মক আধানেৰে আহিত হৈ গ'ল। আমি জানো আধান পৰিবাহীৰ ভিতৰত থাকিব নোৱাৰে, অতিৰিক্ত আধানখিনি ক'ত গুচি যায়? পৃষ্ঠত গুচি যায়। তাৰমানে ইয়াত এই ফলিখন ধনাত্মক আধানেৰে আহিত হৈছে, কিন্তু এই আধানখিনি ক'ত গুচি যাব? পৃষ্ঠত গুচি যাব আৰু এই ইলেক্ট্ৰনটো আহি ইয়াৰ লগত কম্বাইন হৈ গৈছে। ঠিক আছে, এতিয়া বৈদ্যুতিক আৱেশৰ কাৰণে ই ঋণাত্মক হ'ব, ইফালে কি হ'ব? ধনাত্মক হ'ব। ক্লিয়াৰ? অ'কে, এতিয়া কি হ'ব? এতিয়া আকৌ যিহেতু এই সমান্তৰাল ফলিৰ এইফালে এই দ্বিতীয় ফলিখনৰ এইপিনে ঋণাত্মক, এইপিনে ধনাত্মক, গতিকে এই ধনাত্মকে বৈদ্যুতিক ঋণাত্মক আধানক টানি নিব। তাৰমানে এনেকৈ গুচি যাব। ঋণাত্মক আধানটো গৈ এই ধনাত্মকৰ লগত সংযোজন হ'ব, ফলত উদাসীন হৈ যাব।
তার মানে কি হয়ে গেল, ইয়ার এই এই বিদ্যুৎ কোষের একটা ধনাত্মক আধান কমে যাব, এই ধনাত্মক দ্বারা বিদ্যুৎ কোষের ঋণাত্মক দ্বারা একটা ঋণাত্মক আধান কমে যাব। তার মানে দেখা ইয়ার যিমান আধান কমিছে সেইখিনি ধাৰকত আহি গৈছে, তাৰমানে ধাৰকটো আহিত হৈছে। ক্লিয়াৰ? এতিয়া দেখা, এতিয়া আৰু ইলেক্ট্ৰন আহিব, এতিয়া ইও ধনাত্মক, এতিয়া এই ফলিখনত ধনাত্মক হৈ গৈছে। এতিয়া ইয়াৰ ভিতৰত থকা ইলেক্ট্ৰন বিলাক কোনফালে গতি কৰিব? ইয়াত যাৰ শক্তি বেছি সিয়ে টানিব। তো ইয়াত এটা ধনাত্মক আধান আছে, ইয়াত বহুত ধনাত্মক আধান আছে, গতিকে আকৌ ইয়াৰ পৰা আন এটা ইলেক্ট্ৰন গুচি আহিব। কিন্তু যেতিয়া এই ফলিৰ পৰা আন এটা ইলেক্ট্ৰন বা ঋণাত্মক আধান আহিব খুজিব, তেতিয়া ধনাত্মক আধান আহিব দিব নেকি? নিদিয়ে। কিয় নিদিয়ে? কাৰণ এই ধনাত্মক আধানে ইয়াৰ ভিতৰৰ ইলেক্ট্ৰন বিলাকক টানি আছে, সেই ইলেক্ট্ৰনটোক যাব নিদিব। কিন্তু এই ব্যাটাৰীৰ ধনাত্মক দ্বাৰা আকৌ সেই ইলেক্ট্ৰনটোক আনিব খুজিছে। কথাটো বুজিছা? তাৰমানে ই আনিব খুজিছে, ই আনিব দিয়া নাই। তেনেহ'লে ব্যাটাৰীৰ ধনাত্মক বৈদ্যুতিক দ্বাৰে কি কৰিব লাগিব? ব্যাটাৰীৰ জোৰ কৰি আনিব লাগিব। জোৰ কৰি আনিলে কি হয়? আমি জানো জোৰ কৰি যিকোনো জোৰ কৰি আনিলে কি হয়? জোৰ কৰি আনিলে কাৰ্য কৰিবলগীয়া হয়। বুজিছা? তাৰমানে এতিয়া এই আন এটা ইলেক্ট্ৰন আনিবলৈ হ'লে এই ব্যাটাৰীটো জোৰ কৰি আনিব লাগিব। আৰু যেতিয়া এই ব্যাটাৰীৰ এই বৈদ্যুতিক ধনাত্মক দ্বাৰে সেই ইলেক্ট্ৰনটোক জোৰ কৰি আনিব, তেতিয়া কি কৰিব লাগিব? এই ব্যাটাৰীৰ বৈদ্যুতিক ধনাত্মক দ্বাৰে কাৰ্য কৰিব লাগিব। সেই কাৰ্যখিনি কি হ'ব? ধাৰকত স্থিতি শক্তি ৰূপে সঞ্চিত হ'ব। কথাটো বুজিছা? তাৰমানে প্ৰথম ঋণাত্মক আধান আহিছে, সেইখিনি অ'কে, কোনো কাৰ্য কৰা নাই ব্যাটাৰী। কিন্তু যেতিয়া বাকীবোৰ মুক্ত ইলেক্ট্ৰন আনিব, তেতিয়া কোনে কাৰ্য কৰিব লাগিব? ব্যাটাৰী কাৰ্য কৰিব লাগিব জোৰ কৰি আনিবলৈ। বুজিছা? ব্যাটাৰী জোৰ কৰি আনিবলৈ কাৰ্য কৰিব লাগিব। বুজিছা নে নাই? সেই জোৰ কৰি আনোতে কৰা কাৰ্যখিনি স্থিতি শক্তি ৰূপে সঞ্চিত হ'ব। তাৰমানে এইটোৱে বুজাইছো, তাৰমানে ধাৰক এটা আহিত কৰোঁতে সেই বৈদ্যুতিক কোষে কাৰ্য কৰিবলগীয়া হয়। সেই কাৰ্যখিনি ধাৰকত স্থিতি শক্তি ৰূপে সঞ্চিত হয়। তাৰমানে এতিয়া প্ৰথম ইলেক্ট্ৰনটো আহিছে, এইটো প্ৰথমটোৰ কোনো প্ৰব্লেম নাই। দ্বিতীয়টো যেতিয়া আহিব, প্ৰথমটোৰ কাৰণে এইটো ধনাত্মক আধান হৈছে, দ্বিতীয়টো এতিয়া ধনাত্মক আধানে আনিব নিদিব। কিন্তু এই বৈদ্যুতিক দ্বাৰৰ ধনাত্মক দ্বাৰডালে জোৰ কৰি আনিব। জোৰ কৰি আনোতে কি হ'ব? জোৰ কৰি আনিলে এই বিদ্যুৎ কোষে কাৰ্য কৰিব লাগিব। সেই কাৰ্যখিনি ইয়াত স্থিতি শক্তি ৰূপে সঞ্চিত হ'ব। সেইখিনিও মই কৈছোঁ। তেনেহ'লে এই দ্বিতীয় ইলেক্ট্ৰনটো আহিল, ইয়াৰ লগত সংযোজন হৈ উদাসীন হৈ গ'ল। ফলত এই ফলিখন ধনাত্মক আধান আহিত হ'ল, ই আকৌ ক'ত গুচি যাব? বাহিৰত গুচি যাব, মানে পৃষ্ঠত গুচি যাব। বৈদ্যুতিক আৱেশৰ কাৰণে ই ঋণাত্মক, ই ধনাত্মক, আকৌ ইয়াৰ পৰা এটা ইলেক্ট্ৰন এনেকৈ গুচি যাব। গৈ পেলাই সেই ইলেক্ট্ৰনটো ইয়াৰ লগত কম্বাইন হৈ কি হ'ব? নহ'ব। তাৰমানে ইয়াৰ পৰা মই দেখা, এতিয়া লাহে লাহে বিদ্যুৎ কোষৰ আধান কমি আছে, কিন্তু ধাৰকৰ আধান কি হৈ আছে? বাঢ়ি আছে। মানে ধাৰকটো আহিতকৰণ হৈ আছে। এতিয়া 3 নম্বৰ ইলেক্ট্ৰন, এইটো যদি আনিব লাগে, তেনেহ'লে ব্যাটাৰী আৰু বেছিকৈ কাৰ্য কৰিব লাগিব। মানে বৈদ্যুতিক কোষটো আৰু বেছিকৈ কাৰ্য কৰিব লাগিব, কাৰণ এইবাৰ ধাৰকটোৰ ধনাত্মক আধান বেছি। ঠিক আছে? তাৰমানে এইটোও মই বুজালো যে ধাৰক এটা আহিত কৰোঁতে
কৰিবলগীয়া ধাৰক এটা আহিত কৰোঁতে কৰিবলগীয়া কাৰ্যখিনি ধাৰকটোত স্থিতি শক্তি ৰূপে সঞ্চিত হয়। ধাৰক এটাক এবাৰ আহিতকৰণ কৰিলো, তাৰ পিছত একে জাতীয় আধানেৰে আহিত কৰিলে কাৰ্য কৰিবলগীয়া হয়। এই কাৰ্যখিনিয়ে ধাৰকটোত স্থিতি শক্তি ৰূপে সঞ্চিত হয়। একচুৱেলি এনেকৈ ঋণাত্মক আধান আহিছে, কিন্তু আমি পদাৰ্থ বিজ্ঞানৰ ভাষাত কম এনেকৈ ধনাত্মক আধান গুচি গৈছে। বুজিছা? এইটো খালি জাষ্ট সুবিধাৰ কাৰণে আমি কম এইফালে এনেকৈ ঋণাত্মক আধান আহিছে, আমি কম এইপিনে ধনাত্মক আধান গুচি গৈছে। বুজিছা? আৰু এইপিনে এনেকৈ 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 ডিকিউ আধান গৈছে, ইয়াৰ পৰা ডিকিউ আধান আহিছে। একচুৱেলি ইয়াৰ বিপৰীত, আধান এনেকৈ গতি কৰে, আধান এনেকৈ গতি কৰে, কিন্তু পদাৰ্থ বিজ্ঞানৰ সুবিধাৰ কাৰণে এনেকৈ লোৱা হৈছে। এইটো লৈ কনফিউজন হ'ব নালাগে। এতিয়া এইটো মই বুজাইছো যে ধৰা হল কোনো মুহূৰ্তত, যিকোনো মুহূৰ্তত ধাৰকটো কিউ আধানেৰে আহিত আছে। যেতিয়া আধানেৰে আহিত হ'ব তেতিয়া ইহঁতৰ মাজত মানে ফলি দুখনৰ মাজত বিভৱ ভেদ থাকিব, আৰু ধাৰকত বিভৱ ভেদটোক বিভৱ বুলি কোৱা হয় শৰ্টকাটৰ কাৰণে। মানে যিকোনো মুহূৰ্তত, কোনো এটা মুহূৰ্তত এই ধাৰকটোৰ আধান কিউ বুলি ধৰিলে, সদায় কিউ বুলি ধৰিম। মুঠ আধানটো কিউ প্লাছ মাইনাছ কিউ জিৰ', মুঠ আধানৰ কথা কোৱা নাই। যেতিয়া আমি ধাৰকৰ কথা কম, ধাৰকৰ এটা আধানৰ বিষয়ে কম, তাৰমানে ধনাত্মক আধান। যেতিয়া আমি ধাৰক এটাৰ বিভৱ কম, লগে লগে বুজিবা এই ধাৰকৰ ফলি দুখনৰ মাজৰ বিভৱ ভেদ। ধৰা হল যিকোনো এনেকৈ এই বিদ্যুৎ কোষে ধাৰকটো কি কৰি আছে, ইয়াৰ নিচিনাকৈ আহিতকৰণ কৰি আছে। আহিতকৰণ মানে কি? এটা ফলি ধনাত্মক আধানেৰে আহিত, এটা ফলি ঋণাত্মক আধানেৰে আহিত। কোনো মুহূৰ্তত এই ধাৰকটোৰ আধান কিউ আৰু বিভৱ ধৰিলো ভি, ঠিক আছে, আৰু ধাৰকটোৰ ধাৰকত্ব চি। তেনেহলে ভি ইকুৱেলটো কি হ'ব? কিউ বাই চি। বুজিলা? আচ্ছা, ভি মানে কি আছিল? যে একক ধনাত্মক আধান স্থানান্তৰ কৰোঁতে কৰিবলগীয়া কাৰ্যক আমি কি জানো? বিভৱ ভেদ বা বিভৱ ভেদ বা বিভৱ। ইয়াত বিভৱ ভেদ মানে বিভৱ। একক ধনাত্মক আধান স্থানান্তৰ কৰোঁতে কিমান কাৰ্য কৰোঁ? বিভৱ ভেদ। ধৰা আমি ইয়াত ডি কিউ আধান দিব খুজিছো, অলৰেডি এই ধাৰকৰ আধান কিউ আছে। যেতিয়া ধাৰকৰ আধান কিউ কম, বুজিবা ধাৰকৰ এটা ফলিত ধনাত্মক আধান আৰু এটা ফলিত ঋণাত্মক আধান আছে, কিন্তু কমতে আমি সদায় ধনাত্মকটো কম। তো একক আধান যোগান ধৰোতে কৰা কাৰ্য সদায় বিভৱ ভেদ। ধৰ আমি কি অলৰেডি কিউ আধান আছে, আমি ডি কিউ আধান দিম আৰু ডি কিউ আধান দিম। ডি কিউ আধান দিওঁতে কিমান কাৰ্য কৰিম? ভি ডি কিউ। বুজিছা? সেইখিনিয়ে বুজাইছো যে ধাৰকত ডি কিউ আধান যোগান ধৰোতে কৰা কাৰ্য একক ধনাত্মক আধান যোগান ধৰোতে কাৰ্য সদায় বিভৱ ভেদ। ডি কিউ আধান যোগান ধৰোতে কাৰ্য হ'ব, বুজিছা? একক ধনাত্মক আধান যোগান ধৰোতে কাৰ্য বিভৱ ভেদ, ডি কিউ আধান যোগান ধৰোতে কাৰ্য ডি কিউ। তেনেহলে এইটো কি আছিল? ভি মানে কিউ বাই চি ডি কিউ। তো আমি ধাৰকটো যদি ধাৰকটো প্ৰথমতে আধান কিমান আছিল? ধাৰকটো প্ৰথমতে আধান কিমান আছিল? ধাৰকটো প্ৰথমতে আধান 0 0 আছিল।
ধৰি লোৱা আমি এনেকৈ সংযোগ কৰাৰ পিছত আমি ইয়াত আধান কৰিব খুজিছো কেপিটেল কিউ মাইনাছ কেপিটেল কিউ, অৰ্থাৎ ধাৰকটোত কিউ আধান ধাৰকটোত 0ৰ পৰা কিউ আধান লৈ আহিত কৰোতে কৰা কাৰ্য কিমানৰ পৰা কিমান, ইয়াত ভেৰিয়েবলটো কি আছে ডিকিউ, তাৰ মানে কৰা কাৰ্য আমি 0 to w বুলি লিখিলো, এইটো নিলিখিলেও হয়, ডাইৰেক্ট এনেকৈ লিখিলেও হ'ব। কিমান কিউ চি ডি কিউ, কিমানৰ পৰা কিমান লৈ কিমান আধান আছিল, প্ৰথমতে 0, আমি খুজিছো কিউ আধান লৈ আহিত কৰিম, কাৰণ ধাৰকটো 0ৰ পৰা কিউ আধান লৈ আহিত কৰোতে কৰা কাৰ্য, মানে 0ৰ পৰা কিউ আধান লৈ। ঠিক আছে, এইখিনি এতিয়া তেনেহলে ডব্লিউ কিউ 1/c 0 to কিউ, ইয়াত নাই মানে 1, এই ফৰ্মুলাটো x to the power 1 dx equal to কি হয় x square by 2, ফৰ্মুলা এইটো আগেই জানা। তেনেহলে ইয়াত হ'ব কিউ এইটো ডাইৰেক্ট কৰি দিম, এইটো কৰিলে আমি পাম কিউ স্কোয়ার বাই 2, তো 0 to কিউ। ঠিক আছে, তেনেহলে হ'ব 1/c, 2 to বাহিৰত আনিলো, কিউ হায়ার ভ্যালু কিউ মাইনাস 0, তার মানে কিউ স্কোয়ার বাই 2c, তার মানে আমি এই ধারকটোত 0ৰ পৰা কিউ আধান লৈ আহিত কৰোতে ইমান কাৰ্য কৰিলো, এই কাৰ্যখিনি ধাৰকটোত কি হিসাবে সঞ্চিত হ'ব স্থিতি শক্তি হিসাবে, তার মানে ধারকটোত সঞ্চিত শক্তি ইমান হব। এইটো হল ধারক এটাত সঞ্চিত শক্তির প্রকাশ রাশি। ঠিক আছে, এখন তো এইটো আৰু এনেকৈ লিখিব পাৰো, আমি কিউ ইকুয়াল টু সিবি জানো, তেনেহলে কিউ মানে সিবি বাই 2c, তাহলে ইউ ইকুয়াল টু হাফ, এইটো স্কোয়ার ক্যান্সেল, সিভি স্কোয়ার হব, এইটো একটা ফর্মুলা হয়। আৰু ফর্মুলা এনেকৈ লিখিব পাৰো, হাফ সি ইন্টু সিভি হাফ, এইটো কি কিউ, তার মানে কিউ সি, এনেকৈ ফর্মুলা, মানে তিনিটা প্রকাশ আছে, এনেকৈ লিখিব পাৰো। ঠিক আছে, হ্যাঁ বুঝিলা। তো দেখুৱা যে ধারক এটাত সঞ্চিত শক্তি হাফ এপসিলন নট ই স্কোয়ার এ বি হব পাৰে, যত কি ই হল ধারকৰ মাজৰ বৈদ্যুতিক ক্ষেত্র, এ হলি বোৰৰ কালি, ডি হলি দুখনৰ মাজৰ দূৰত্ব, হলি দুখনৰ মাজৰ দূৰত্ব, আৰু এপসিলন নট ধারকৰ
মাজত থকা মাধ্যমৰ পৰাবৈদ্যুতিক ধ্ৰুৱক। ঠিক আছে, কুৱেশ্যনটো এবাৰ চাই লোৱা। ঠিক আছে, যে দেখুৱা যে ধাৰক এটাৰ সঞ্চিত শক্তি হাফ এপচিলন নট ই স্কোৱাৰ এডি হ'ব পাৰে, য'ত ই হ'ল আচ্ছা পৰিছা। তো তোমালোকক আগত মই পঢ়াইছিলো, এইটো এটা ধাৰক আছে, ইয়াৰ আধান কিউ, এইটো মাইনাছ কিউ, এই দুখনৰ মাজত দূৰত্ব ডি, এ হল কালি আৰু ইহঁতৰ মাজৰ বিদ্যুৎ ক্ষেত্ৰ ই। এইটোহে কুৱেশ্যনত দিছিলে। তো ধাৰকৰ মাজত বিদ্যুৎ ক্ষেত্ৰৰ ফৰ্মুলা কি আছিলে? সিগমা বাই এপচিলন নট। সিগমা মানে কি আছিলে? পৃষ্ঠ ঘনত্ব মানে কি? আধান বাই কালি। তেনেহলে এই সিগমার মান বহালে কি হব? কিউ বাই এ, আৰু এই এপচিলন নটটো আছে। ঠিক আছে, আৰু ইয়াৰ ধাৰকত্ব সি হলে ধারকত্বর ফর্মুলা এপসিলন নট এ বাই ডি আছিলে। এপসিলন নট এ বাই ডি আছিলে। ঠিক আছে, আচ্ছা এতিয়া আমি সঞ্চিত শক্তির ফর্মুলাটো কি জানো? শক্তির ফর্মুলা ইউ ইকুয়াল টু কিউ স্কোয়ার বাই 2IC। ইয়াৰ পৰা আমি কি লিখিব পাৰো? ইয়াৰ পৰা কিউ ইকুয়াল টু লিখিব পাৰো এপসিলন নট ই এ। তার মানে এপসিলন নট ই এ হোল স্কোয়ার টু সি কি লিখিব পাৰো? এপসিলন নট এ বাই ডি। ঠিক আছে, তেনেহলে এইটো লিখিব পাৰো এপসিলন নট স্কোয়ার ই স্কোয়ার এ স্কোয়ার, এই ডি টু ওপৰত যাব, তলত থাকিব 2 এপসিলন নট এ হাফ। এইটো তো নাই মানে হাফ লিখিলো, এইটো দিয়ে এইটো এটা স্কোয়ার ক্যান্সেল যাবে, এপসিলন নট ই স্কোয়ার এ স্কোয়ার ক্যান্সেল, এটা এ থাকিব ডি। হৈ গল, এইটোৱে প্রুফ হৈ গল। আচ্ছা, চিত্ৰত দেখুৱা বৰ্তনীটোত সঞ্চিত শক্তিৰ মান নির্ণয় করা। ওয়ান মাইক্রোফ্যারাড 1 মাইক্রোফ্যারাড, 2 মাইক্রোফ্যারাড, 2 মাইক্রোফ্যারাড, 2 মাইক্রোফ্যারাড। ঠিক আছে, তো সঞ্চিত শক্তির ফর্মুলাটো কি আছিলে? ইউ ইকুয়াল টু হাফ সিভি স্কয়ার। তো ভি মানে বিভব 6 ভোল্ট দিয়ে আছে, তো সি মানে কি? ধারকত্ব। তার মানে এই বর্তনীটির আগত আমি কি ওলাব লাগিব? আগে আমি মোট ধারকত্ব ওলাব লাগিব।
বিভব ভেদ দিয়ে আছে, তো মুঠ ধারকত্ব উলিয়ার পিছত V6 ভোল্ট আছে, তার পিছত আমি সঞ্চিত শক্তির ফর্মুলা উলিয়াব পারিম। ঠিক আছে, ইয়ার কারণে আমি কি করিম, নামাকরণ করিম। এইটো C1 C2 C3 C4 C5। এতিয়া দেখা ইয়াত যিমানখিনি আদান হোৱাব এই আদানখিনি বিভক্ত নহয়, তাৰ মানে C2 আৰু C1 আৰু C2 কিহত আছে, C1 আৰু C2 শ্ৰেণীবদ্ধ সজ্জাত আছে, অৰ্থাৎ C1 আৰু C2 সমতুল্য ধারকত্ব। শর্টকাট ফর্মুলা C ড্যাশ, শ্রেণীবদ্ধ শর্টকাট ফর্মুলা C1 C2 বাই C1 প্লাস C2। C1 কি মান, C1 2 C2 2 বাই 2 প্লাস 2 ইকুয়াল টু কি মান 4 উপরত 4 তলত 4 1 মাইক্রোফ্যারাড। তো নেক্সট স্টেপত আমি কি করিম, C ভোল্ট এইটো C ড্যাশ দিল, তার মানে এই দুটা মিলি কিমান পালো 1 মাইক্রোফ্যারাড, আৰু এইটো কিমান আছিল C3, এইটো C4, এইটো C5। এতিয়া দেখা ইয়াত যিখিনি আধান যাব এইখিনি ভাগ হব, তার মানে এইটো কি, এইটো আর এইটো কি সমান্তরাল হয়ে গেল, কি সজ্জাত হয়ে গেল, সমান্তরাল সজ্জা। ঠিক আছে, বুঝিছা, এইটো সমান্তরাল সজ্জাত আছে, নাইবা বেলেগকৈ দেখিব পাৰা, এইটো পয়েন্ট মানে এইটো পয়েন্ট, এই দুটা পয়েন্ট একে, আর এইটো পয়েন্টও একে, এই পয়েন্টটো ইয়ারও আছে, এই পয়েন্টটো ইয়ারও আছে, এই পয়েন্টটো ইয়ারও আছে, এই পয়েন্টটো ইয়ারও আছে, এই পয়েন্টটো এইটো মানে এইটো আছে, বুঝিছা। তো তার মানে এতিয়া C ড্যাশ আৰু C3 ৰ সমতুল্য ধারকত্ব দুই ধৰণৰ ভাবে দেখিব পাৰি। ইয়াত আধানটো বিভক্ত হ'ব, ইয়াত ধৰিলে নহ'ব, এই আধানটো এইপিনেও গ'ল, এইপিনেও গ'ল, এইপিনেও গ'ল, গতিকে আমি তোমালোকে দেখা মই এইটো বাদ দিছো, এইটো মনত ৰাখিব, এইটো বাদ দিছো। কিয় বাদ দিছো, কাৰণ এই কমন পয়েন্ট বিলাক দেখিলে বেছি ভাল হয়। ইয়াত তো কোনো ধারকত্ব নাই, তার মানে এই পয়েন্ট আর এই পয়েন্ট মিলি এটা পয়েন্ট হব, তার মানে ইয়ার বিভব একে, ইয়ার তো বিভব একে, বুঝিছা। ঠিক আছে, এই C4 টো কিয় নললো, কারণ এই পয়েন্ট আর এই পয়েন্টটো একে নহয়। তেনেহলে C ডাবল ড্যাশ, তাহলে C ড্যাশ ইন্টু C3 বাই C ড্যাশ প্লাস C3, C ড্যাশ কিমান 1, C3 কিমান 1 প্লাস 1, হ্যাঁ 1 প্লাস 1, সরি এই দুটা সমান্তরাল আছিল না, C ডাবল ড্যাশ C ড্যাশ প্লাস C3, তো C3 1, C ড্যাশ 1 পাইছো, C3 1, তো 2 মাইক্রোফ্যারাড। এতিয়া কি হ'ব, এতিয়া এই দুজন মিলি এটা পালো, এই দুটা মিলি এটা পালো, এই দুটা মিলি এটা পালো, এইটো পালো C ডাবল ড্যাশ। ঠিক আছে, এতিয়া C ডাবল ড্যাশ আৰু C4 কিহত আছে, শ্ৰেণীবদ্ধ। এতিয়া C ডাবল ড্যাশ আৰু C4 ৰ সমতুল্য ধারকত্ব। ঠিক আছে, কার একটু C ট্রিপল ড্যাশ দিল, C ডাবল ড্যাশ ইন্টু C4 বাই C ডাবল ড্যাশ প্লাস C4। আচ্ছা, C ডাবল ড্যাশ আমি 2 পাইছিল, এইটো 2, এইটোও 2, তার মানে 2 ইন্টু 2, C ডাবল ড্যাশ ইজ 2 ইন্টু 2 প্লাস 2 প্লাস 2 1 মাইক্রোফ্যারাড, অর্থাৎ এই দুটা মিলে এবার এটা পালো,
এই দুটা মিলি এটা পালো, এইটো কি ধৰিল চি ট্ৰিপল ডেছ। চিত্ৰ তোমালোকে এক এক কৰি আঁকি ল'বা। তেনেহলে এতিয়া ফাইনেলি কি হল, এই দুটা মিলি সমান্তৰাল, গতিকে বৰ্তনীৰ মুঠ ধাৰকত্ব কিমান হৈ গল, ইয়াত কিমান আছিলে পাহৰি গলো নহয়, কিমান আছিলে, বৰ্তনীৰ মুঠ ধাৰকত্ব কিমান আছিলে, এক মিনিট, এই দুটা মিলি আছিলে 1, তাৰপিছত 2, তাৰপিছত 1 2 হল, তাৰমানে চি ট্ৰিপল ডেছ প্লাস C5, हाँ, तो C ट्रिपल डैश 1 C5 1, तो किमान हल 2 माइक्रोफैराड, अर्थात बर्तनीर मुठ धारकत्व तेनहले संचित शक्ति किमान आसिले U इक्वल टू हाफ CV स्क्वायर, हाफ C पालो किमान 2 माइक्रोफैराड, 2 माइक्रो माने 10 टू द पावर 6 और V स्क्वायर माने এই যে 6 ভোল্ট, तो 6 स्क्वायर, এইটো कैंसिल, तो 36 into 10 to the power -6, तेनहले কি হয় 3.6 into 10 to the power -5 জুল হল, তার মানে ইমান শক্তি সঞ্চিত হৈ আছে। ঠিক আছে, থ্যাংক ইউ।